আজি বন্ধৰ দিনটোত সিদ্ধান্ত ল'লোঁ যে আজি দুপৰীয়া একেবাৰে নিৰামিষ অসমীয়া থলুৱা খাদ্য খাম আৰু সেয়েহে মাটি দালিৰ লগত ওলকবি কাটি ৰেডি কৰি ল'লোঁ। সেইখিনি প্ৰেছাৰত বইল হ'বলৈ দি কাষতে কেৰাহীখন পাতি অন্য এক আইটেম বনাবলৈ সাজু কৰি ল'লোঁ। আদা নহৰুৰ লগতে জলকীয়া কেইটামান দি তেলত ভাজি ল'লোঁ। তাৰ পিছতে বইল কৰি থোৱা অমিতা অলপ তাত দি অমিতাৰ খাৰ এখনো বনাবলৈ ল'লোঁ। এইখিনি অলপ আগবঢ়াই থৈ কাষৰ বাৰ্ণাৰটোত বেঙেনা পিটিকা খাবৰ কাৰণে দুটা বেঙেনাও ধুনীয়াকৈ পুৰি ল'লোঁ। এতিয়া পিটিকা খাবৰ কাৰণে অলপ আলু আৰু কাষতে পুৰি লোৱা বেঙেনাকেইটাও সাজু কৰি ল'লোঁ। নিৰামিষ খানা হ'ব যিহেতু যিমান পাৰোঁ টেষ্টি বনাবলৈ চেষ্টা কৰিছোঁ। আনফালে বইল কৰি থোৱা মাটি দালিখিনি আদা নহৰু শুকান জলকীয়াৰে ফোৰণ মাৰি উতলাই দিলোঁ। আৰু সেইখিনি উতলাৰ লগে লগে আজি মোৰ থলুৱা নিৰামিষ থালি ৰেডি। আৰু এওঁৰ আগত যেতিয়া থালিখন খাবলৈ দিলোঁ, বন্ধৰ দিনত নিৰামিষ থালি দেখি মনে মনে দুখেই কৰিলে। কিন্তু প্ৰথম ঘৰাটোৰ লগত দিয়া আইটেমবোৰ খাই দুপৰীয়াৰ সাজ খাই ভাল লাগিল বুলি ক'বলৈ বাধ্য হ'লোঁ। ইয়াৰ লগে লগে আজিৰ মোৰ এই ভিডিঅ'টো সামৰিছোঁ। ভাল পালে লাইক কৰিব নাপাহৰিব দেই। সোনকালেই পুনৰ লগ পাম। বাই বাই।